দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ডিব্ৰুগড় জিলাৰ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত চেপ্টাছ আৰু আনচেপ্টাছ শীৰ্ষক কৰ্মশালাখনিৰ আজি সফল সামৰণি পৰে। এই কৰ্মশালাত জিলাখনৰ 6টা ব্লকৰ বিভিন্ন শিক্ষক শিক্ষয়িত্ৰীয়ে অংশ লয়। শিশু সুৰক্ষা আইনৰ অধীনৰ বিভিন্ন নীতি নিয়ম তথা শিশুৰ অধিকাৰৰ উপৰিও শিক্ষাৰ লগত জড়িত সকলো দিশ সামৰি এই কৰ্মশালাখনি অনুষ্ঠিত কৰা হয়। পোনপ্ৰথমে এই দুদিনীয়া কৰ্মশালাত আমাৰ শুভাৰম্ভ কৰা ডক্টৰ সমীৰণ বৰাদেৱ, তেখেত আমাৰ ডিব্ৰুগড় জিলা ইন্সপেক্টৰ অফ স্কুলছ, আৰু অৱনী শইকীয়াদেৱ, তেখেত আমাৰ জিলা আঁচনি বিষয়া। তেওঁলোকৰ তত্বাৱধানত ইমান ধুনীয়াকৈ ডিব্ৰুগড় জিলাৰ 6টা ব্লকৰ প্ৰতিজন শিক্ষকক শিক্ষয়িত্ৰীক ইয়াতে সাঙুৰ খুৱাই সমাজৰ প্ৰতি আমি কেনেধৰণৰ মানে পজিটিভ ধনাত্মক আমি বাৰ্তা কঢ়িয়াব পাৰোঁ, তেনেকুৱা ধৰণৰ কথাৰে সকলোকে আপ্লুত কৰিবৰ কাৰণে আমাক এনেধৰণৰ মঞ্চ দিয়াৰ কাৰণে, লগতে সকলোকে আহি নিজৰ মনোভাৱ ব্যক্ত কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁলোকে এনেধৰণৰ অনুষ্ঠানসমূহৰ লগত এনেধৰণে তেওঁলোকক যাতে আগবঢ়াই নিব পাৰিব, সকলো তেওঁলোকৰ মনৰ ভয় শংকা আদি যিয়ে তেওঁলোকে সমস্যাৰ সন্মুখীন হয়, যৌন উৎপীড়নৰ, যৌন নিৰ্যাতনৰ বা তাৰোপৰি তেওঁলোকে যেনেকুৱা ধৰণৰ এটা পৰিস্থিতি তেওঁলোকে বসবাস কৰে, তেওঁলোকৰ মানসিক ভাৰসাম্য কিছু ক্ষেত্ৰত তেওঁলোকে হেৰুৱাই পেলাব লগা হয়। গতিকে এনেকুৱা সকলো ধৰণৰ সমস্যাৰ পৰা তেওঁলোকে যাতে পৰিত্ৰাণ পাব পাৰে, তেওঁলোকে যাতে সন্মুখত ওলাই আহি যাতে এই মনোভাৱবিলাক তেওঁলোকে নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত যাতে এইবিলাক মানে তেওঁলোকে যাতে ব্যক্ত কৰিব পাৰে, তাৰ বাবে এনেধৰণৰ মানে আমাক তেনেধৰণৰ মঞ্চ এখন দিয়াৰ বাবে আমি আমাৰ সকলোৰে ফালৰ পৰা ডিব্ৰুগড় জিলা সৰ্বশিক্ষা অধীনৰ সকলো কৰ্মকৰ্তালৈ আমি ইয়াৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। উল্লেখ্য যে বৰ্তমান সময়ত আধুনিক সমাজ ব্যৱস্থাত শিশুৰ ওপৰত হোৱা শাৰীৰিক, মানসিক, যৌন নিৰ্যাতনৰ ভয়ংকৰ ব্যাধিৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা অভিযানে গ্ৰহণ কৰা এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়। এই কৰ্মশালাখনি খুবেই সময় উপযোগী। শিক্ষক, অভিভাৱক, ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে এই একবিংশ শতিকাত শিশু সুৰক্ষা অধীনৰ আইনৰ বিভিন্ন ৰুলসমূহ আৰু শিশুৰ অধিকাৰ আৰু শিক্ষাৰ লগত জড়িত বিভিন্ন কথাৰে কৰ্মশালাখনি আমি আয়োজন কৰিছোঁ। অসমৰ বিভিন্ন ঠাইত হৈ থকা বিভিন্ন ক্ৰাইম বা বিভিন্ন বাতৰি যিবোৰ নিউজত ওলাই থাকে, গতিকে এনেধৰণৰ কৰ্মশালাই যাতে সমাজত এটা পজিটিভ নিউজ আনে আৰু সকলোৰে যাতে উপকৃত হয়, ইয়াকে কৈ আমাৰ আজি ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। অন্যহাতে কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষকসকলক শিশু নিৰ্যাতনৰ লগতে তথ্য প্ৰযুক্তিৰ চাকনিয়াত পৰি কিদৰে কাল অমানিশা নামি আহিছে সেই সম্পৰ্কতো তথ্যভিত্তিক কেতবোৰ সংখ্যা দাঙি ধৰা হয়। দুদিনীয়া কাৰ্যসূচীত আমি আজি অন্তিম দিন যিখিনি কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ কালিৰ পৰা, আচলতে শিশুসকলক যিটো স্পৰ্শকাতৰ বিষয়, এই বিষয়টো সজাগ কৰিবৰ কাৰণে আচলতে এই সজাগতামূলক সভাখন আয়োজন কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ আমি যিখিনি কাৰ্যপ্ৰণালী যোৱাকালিৰ পৰা আমি কৰি আছোঁ, কাৰ্য ল'লোঁ, আমি যিখিনি আমাৰ শিক্ষকসকলৰ হাতত আমি যিখিনি তুলি দি পঠাইছোঁ, গোটেইখিনি যদি বিদ্যালয়বিলাকত গৈ শিশুসকলৰ মাজত যদি বিলাই দিয়ে, নিশ্চয় আমাৰ সমাজত এটা সুস্থ পৰিৱেশৰ সৃষ্টি হ'ব বুলি আমি আশা ৰাখিছোঁ। সকাম এখনলৈ গ'লোঁ, তাতো আমি দুই এটা কথা আলোচনা কৰি সমাধানৰ বাট উলিয়াব